জনগোষ্ঠীৰ পৰা ইমানেই লেখক আমাৰ মানে লেখকে আমাৰ অসমীয়া সাহিত্যত বিভিন্ন সাহিত্য ৰচনা কৰিছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। তৰুণ চন্দ্ৰ পামিগামে তেওঁ আছিল মিচিং জনগোষ্ঠীৰ এজন বিশিষ্ট সাহিত্যিক। ছাৰেও কৈছে ইতিমধ্যে তেওঁ 1946 চনত মিচিং জনগোষ্ঠীৰ জীৱনৰ ভিত্তিত তেওঁ ৰচনা কৰি লোৱা এখন সামাজিক উপন্যাস আছিল সমাজৰ শেষ সীমা। অগ্নিযুগৰ ফিৰিঙতি নামৰ আন এখন উপন্যাসো তেওঁ ৰচনা কৰিছিল। আচলতে প্ৰতিজন লেখকৰে বহুত মানে সাহিত্য সম্ভাৰ আছে, মই কিন্তু চমু কৰিবলৈ যত্ন কৰি সকলো ক'ব বিচৰা নাই। আন এজন মিচিং লেখক আছিল, মানে মিচিং জনগোষ্ঠীমূলীয় লেখক আছিল যতীন মিপুল, যিজন ভাৰতীয় মানে পুলিচ বাহিনীৰ এজন বিষয়া আছিল।